12 তাৰিখে মোৰ অপাৰেশ্যন হৈ গ'ল আৰু এই 12 তাৰিখৰ ভিডিঅ' হয় অপাৰেশ্যন কৰি আনি যিহেতু আধা ঘণ্টা টাইম ৰাখি থয় এই ৰাখি থোৱা সময়খিনিতে মই শাহুমাই ভিডিঅ' কৰি ৰাখি থৈছিলে আৰু আধা ঘণ্টা ৰখাৰ পিছত মোক বেডলৈ লৈ আনি আছে আৰু এতিয়ালৈকে মোৰ কিন্তু হোচ অহা নাছিলে ক'ত আনিছে কি কথা মই একো নাজানো কিন্তু মই কাণেৰে শুনি আছিলোঁ খালি মই চকুৰে একো দেখি পোৱা নাই আৰু এইখিনি সময়তে মোক ভিডিঅ' কৰি ৰাখিছে পিছে পিছে আহি আছিলে মোৰ মা মানে শাহুমা কিন্তু মোৰ তাৰ পৰা কোনো আহি পোৱাহিয়ে নাই অকল শাহুমাই সকলোখিনি কৰি ফুৰিছে একেটাৰো শাহুমাই আছিলে মোৰ লগত সেইখিনি টাইমত আৰু এতিয়া মোক বেডলৈ আনি আছে আৰু চাই গৈ থাকক আপোনালোকে সকলোখিনি গম পাই থাকিব শেষলৈকে জনাই থাকিম আৰু বহুতে মোক আশীৰ্বাদো কৰিছে বাৰু ভালে ভালে হৈ যাবলৈ আৰু মোক এতিয়া বৰ্তমান বেডলৈ আনি আছে ৱাৰ্ডলৈ আৰু ENT ডিপাৰ্টমেণ্টতে মোক ৰখা হৈছিলে বাৰু যিহেতু ENT ডিপাৰ্টমেণ্টতে আমি দেখাই আছিলোঁ আৰু ENT ডিপাৰ্টমেণ্টতে মোক ৰাখিছে আৰু ইপিনে মোক বেডলৈ আনি আছে তেতিয়ালৈকে মই কাণেৰে শুনি আছিলোঁ কিন্তু গম পোৱা নাছিলোঁ আৰু আনি পিনি মোক বেডত শুৱাই দিলে আৰু এতিয়াও মোৰ হোচ অহাই নাছিলে বেডত শুৱাৰ পিছতো যিহেতু বেজীটো দিয়ে হোচটো আহিবৰ কাৰণে তথাপিও কিন্তু এঘণ্টামান পিছতহে মই মানে গম পাইছোঁ সকলোখিনি আৰু তাৰপৰা যিহেতু 48 ঘণ্টা থাকিব লাগে অপাৰেশ্যন কৰাৰ পিছত এটা দিন থাকিলোঁ আজি দিন নেক্সট দিনা মই খোজ কাঢ়িছোঁ তথাপিতো ভালকৈ কথা ক'ব পৰা হোৱা নাছিলোঁ কিন্তু বাহিৰৰ কাৰণে ফালে ওলাই আহিছিলোঁ কিন্তু যদিও আমি চৰকাৰী মেডিকেলত আছিলোঁ কিন্তু বহুত ধুনীয়াকৈ ৰাখিছিলে চবফালে চাফা ইপিনে বাহিৰৰ ফালে চাফা এইফালে গোটেইখন চাফা যিহেতু মই গম পোৱা নাছিলোঁ আনোতে কোনফালে আহিছিলোঁ কি কথা সেই বুলি বাহিৰৰ ফালে চাবলৈ আহিলোঁ ওলাই পিনি আজি 3 নম্বৰ দিন দেই ওপৰত এইবোৰ দৰৱ আৰু আছে বাৰু দৰৱ হৈ আছে আৰু এয়া নাকে উশাহ ল'ব নোৱাৰি মুখে উশাহ লৈ আছে ভালকৈ মাত মাতিব নোৱাৰে 3 নম্বৰ দিন আজি ঘৰত আৰু আজি হৈছে 4 নম্বৰ দিনা আজি উৰুকাৰ পাছদিনা মানে মাঘৰ বিহু দিনা এয়া মই বহিছোঁ ৰ'দতে আৰু এইখিতে অকণমান মানে বাহিৰতে জুই জ্বলাই দিছে এখেতে বহি আছোঁ এইপিনে চিৰা জলপান চাহ মায়ে সকলোৰে কাৰণে উলিয়াই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি হৈছে মানে মোৰ অপাৰেশ্যন কৰাৰ 6 নম্বৰটো দিন হয় এতিয়া লাহে লাহে ভাল পাইছোঁ যদিও একেবাৰে সম্পূৰ্ণ সুস্থ নহয় এনেকৈ মানে তললৈ মুখ কৰি আৰু জোৰ দিয়া কাম কিছুমান কৰিব পৰা নাই আৰু বহুতে সুধি আছে কি হৈছে আৰু মানে বহুতে ভাল হ'বলৈ আশীৰ্বাদো কৰিছে আৰু তাৰ কাৰণে বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু কি হৈ আছে কেনেকৈ কি হ'ল সকলোখিনি ভিডিঅ'টোত জনাম হেৰি বুলিয়ে আজি বহুত মানে চেষ্টা কৰি ভিডিঅ'টো বনাব বিচাৰিছোঁ বেছি টাইম কথাও কৈ থাকিব নোৱাৰোঁ বহুত বেছি ভাগৰ লাগে তথাপিতো ভাবিছোঁ যিমানখিনি পাৰোঁ কম ভিডিঅ'টো শেষলৈকে চাই থাকক নাজানে বহুতে কি হৈ আছিলে কি নাই বা মই আগৰ ভিডিঅ' যিসকলে মোৰ চাইছে তেওঁলোকে নিশ্চয় জানে একচুৱেলি মোৰ মূৰ বিষ হৈ আছিলে আৰু মূৰ বিষ হ'লে এই নাকেহেঁতি বিষ হৈ যিহেতু ব্লাড ওলাই বুলি কৈছিলোঁৱে যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে গম পাইছে আৰু সেইকাৰণে মোৰ এটা চাৰ্জাৰী হ'ব বুলি মই কৈ আছিলোঁ আৰু কেতিয়া হ'ব খালি মই কোৱা নাছিলোঁ ভিডিঅ'ত কিন্তু সেইদিনা মানে ঘপককৈ হৈ গ'ল জানুৱাৰী 12 তাৰিখে আৰু গৈ পিনি আমি একেদিনাখনিয়ে মানে 12 তাৰিখে গৈছোঁ 12 তাৰিখে আমাক চাৰ্জাৰী কৰিছে আৰু 12 তাৰিখে আমি এডমিট হৈছোঁগৈ তাৰ আগত মানে গৈ পিনি তেনেকৈ এডমিট হৈ থকাগৈ নাই সেইকাৰণেও বাৰু গম নাপালে আপোনালোকে যে কি নহওক এতিয়া যিহেতু ভাল পাইছোঁ মানে সম্পূৰ্ণ সুস্থ বুলি মানে ক'ব নোৱাৰি তথাপিতো এনেকৈ তললৈ মুখ কৰি জোৰ দিয়া কাম কিছুমান কৰিব নোৱাৰি যিহেতু নাকত কৰিছে আৰু নাকটো মানে মোৰ বহুত ইমান ডাঙৰ হৈ গৈছিলে দেই কিন্তু এতিয়া মানে জামৰি গৈছে আৰু বহুত বেছি মানে অকণমান হ'লেও কষ্ট পালোঁ কিন্তু এতিয়া মানে সিমানখিনি নাই আৰু তথাপিতো মোৰ বিষটো সদায় হৈ থকাতকৈ এতিয়া মানে দুদিনমান কষ্ট পালোঁ আৰু এতিয়া ভাবিছোঁ মোৰ বিষটো একেবাৰে নাইকিয়া হ'ব বুলি ভাবিছোঁ আৰু চাৰ্জাৰীটো যিহেতু হৈ গ'ল
আৰু মোক কৰি কাম কৰিব পৰা নাই মানে কি আচল মেইন কথা মোৰ এক হিতে ব্লক হৈ গৈছিলে আৰু এক হিত এফালেও কাটি দিলে আৰু এফালেও কাটি দিলে আৰু একচুৱেলি কি হয় বহুতে ভাবিছে ওপৰেদি মানে ফালি পিনি কৰা নাই কাৰণে এইটো সাধাৰণ বুলি ভাবে আৰু মানে ইমান কষ্ট নাপায় বুলি ভাবে কিন্তু বহুত বেছি কষ্ট পালোঁ প্ৰথমতে মোক বেজি দিয়া নাছিলে আচলতে ভাবিছিলে মোৰ ব্লকটো খুলি দিম বুলি ভাবিছিলে বায়োস্পি কৰি পিনি তেতিয়া মানে হেতু মানে কাটি নিদিলেও হ'ব বুলি ভাবিছিলে মানে ডক্টৰে প্ৰথমতে তেনেকৈ পাতিছিলে কিন্তু বায়োস্পিড চালে যে এণ্ডোস্কপি কৰিও চালে যে হেতু নহয় কাটিবই লাগিব মানে অকল মানে হাড়ডাল পোন কৰি দিম বুলি ভাবিছিলে তাৰপৰা নোহোৱাৰ কাৰণে মানে কাটি দিম বুলি ক'লে কাৰণে সেইদিনা একেদিনাই কাটি দিলে নাকৰ মানে যিটো মাংস বাঢ়ি গৈছিলে তাৰপিছত মানে যেতিয়া কাটিব লৈছে মানে তেতিয়াহে মোক বেজি দিছে তাৰ মুহূৰ্তত কিন্তু মই বহুত বেছি কষ্ট পালোঁ মানে বহুত বিষ অনুভৱ কৰিলোঁ আৰু এইফালে এনেকৈ মানে সোমোৱাই যিহেতু কৰিছে ভিতৰে আৰু এইখিত কপাৰ ভৰাই থৈ দিছিলে নাকে উশাহ ল'ব নোৱাৰোঁ মুখে উশাহ ল'লোঁ উশাহ লৈ থাকোঁ ডিঙিটো শুকাই যায় ৰাতি পানী দি থাকিব লাগে সেই মানে প্ৰথম দুদিন বহুত বেছি কষ্ট পালোঁ এতিয়া নাকে উশাহ ল'ব পাৰিছোঁ আৰু য'ত এইখিত আৰু এইখিত কাটি থৈছে সেইডোখৰ এতিয়া বৰ্তমান শুকাইছে কাৰণ মানে এতিয়া টানি ধৰিছে মানে উশাহ টানি ধৰা এটা মানে শুকালে যিটো বস্তু চাপ খাই যায় তেনেকুৱা নিচিনা এটা অনুভৱ কৰিব পাৰিছোঁ মানে চ' এতিয়া ভাল পাইছোঁগৈ আৰু কাইলৈ আছে চেকআপত যাব লাগিব কাইলৈ চেকআপত মাতিছে চ' আজি 6 নম্বৰ ৰুটিন 7 দিনৰ পিছত চেকআপত মাতিছে কাইলৈ যাম আৰু মোৰ চাৰ্জাৰীটো হয় নাছাল ব্লকেট DNS সেইটো চাৰ্জাৰী কৰিছিলে আপোনালোকে ইউটিউবত মাৰিলে চাব পাৰিব কেনেধৰণে কৰে আৰু দেখি গম পাব কিমান কষ্ট মানে ভোগ কৰিবলগীয়া হয় কিমান হেৰি হয় ওপৰতে আছে কাৰণে মানে ওপৰত যিহেতু কাটি নিদিয়ে কাৰণে মানুহে গম নাপায় কি হৈ আছে ভিতৰত কিন্তু ভিতৰৰ হোৱাখিনিয়ে গম পাওঁ আৰু ঢেৰ দৰৱ এইখিনিতো দৰৱ খোৱাখিনি দৰৱ আছেই বৰ্তমান খাই আছোঁ আৰু এতিয়াও বেছি মানে কথা কৈ থাকিব নোৱাৰোঁ খুব ভাগৰ লাগে আৰু ডিঙিটো শুকাই যায় সেইকাৰণে ভাবিছোঁ পিছত আৰু ভালকৈ জনাই থাকিম আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত লগ পাম যদি ভালে থাকোঁ আকৌ দি থাকিম আৰু ভিডিঅ' ৰেগুলাৰ আৰু আশীৰ্বাদ কৰিব সোনকালে যাতে আকৌ সুস্থ হওঁ চ' বাই বাই